হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। অতি সুখবৰ আহিছে তোমালোকৰ বাবে, যিসকলে RRB অৰ্থাৎ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট আহি গৈছে। মিনিষ্টেৰিয়েল এণ্ড আইচলেটেড কেটেগৰী ৰিক্ৰুইটমেণ্ট আহিছে, যাৰ টোটেল ভেকেঞ্চি উলিয়াই দিছে। ইয়াত দেখিবলৈ পাইছা 1036টা 1036 পোষ্ট পদ আহিছে আৰু ইয়াৰ প্ৰক্ৰিয়া অনলাইন এপ্লাই হৈ আছে। যিসকলে অনলাইন এপ্লাই কৰিম ভাবিছা বা এতিয়ালৈকে অনলাইন এপ্লাই কৰা নাই, অনলাইন এপ্লাই কৰি ল'বা, যিহেতু ইয়াৰ লাষ্ট ডেট হৈছে 6 ফেব্ৰুৱাৰী 2025। 6 ফেব্ৰুৱাৰী 2025 তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড 2025 চনৰ RRB মিনিষ্টেৰিয়েল এণ্ড আইচলেটেড কেটেগৰী মুঠ টোটেল ভেকেঞ্চি আহিছে 1036 নাম্বাৰ অফ পোষ্ট। RRB গুৱাহাটীৰ কাৰণে আহিছে 169, অৰ্থাৎ আমাৰ অসমৰ কাৰণে। এডভাৰটাইজমেণ্টটো প্ৰকাশ পালে চেলাৰী হ'ব লেভেল 2, লেভেল 4 এনেধৰণে যাব লেভেল 7লৈকে। CPC পে থাকিব। হেল্পলাইন নম্বৰ দি দিছে, যদি তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে কিছু অসুবিধা পোৱা তেতিয়া এই হেল্পলাইন নম্বৰটোত কল কৰিব পাৰা বা ইমেইলো কৰিব পাৰা। এজ লিমিটটো বিচাৰিছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বিচাৰিছে। এজ লিমিট, এডুকেশ্যন কোৱালিফিকেশ্যন ফ'ল' এইবিলাক ইয়াত দি দিছে চোৱা। নেম অফ পোষ্টবিলাকক পোষ্ট গ্ৰেজুৱেট টিচাৰ PGT অফ ডিফাৰেণ্ট ছাবজেক্ট এইবিলাক দি দিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন এইবিলাক দি দিছে। কেণ্ডিডেট হেভ কমপ্লিট মাষ্টাৰ ডিগ্ৰী, এনেকুৱা ধৰণৰ। এইবোৰ ভিডিঅ'বিলাক স্কিপ কৰি চাই ল'ব পাৰিবা, মই গাই থকা নাই। আৰু এইবোৰ আছে চাই লোৱা ভাল ধৰণে। এম এ ডিগ্ৰী লাগিব, এইবিলাক আছে। গ্ৰেজুৱেট পষ্ট আছে, চিফ ল এছিষ্টেণ্ট এইবিলাক আছে। বহুতো পষ্ট আহিছে ইয়াত। যিসকলে অনলাইন এপ্লাই কৰিম ভাবিছে বা অনলাইন এপ্লাই কৰা নাই, অনলাইন এপ্লাই কৰি ল'বা। মই কৈছোঁ ইয়াৰ লাষ্ট বেছি দিন নাই, 6 ফেব্ৰুৱাৰী তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। মিউজিক টিচাৰো আছে, BA ডিগ্ৰী উইথ মিউজিক এজ ওৱান অফ দ্য ছাবজেক্ট ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি এনেধৰণে আছে। এছিষ্টেণ্ট টিচাৰ ফিমেল জুনিয়ৰ স্কুল 10+2 ষ্টেণ্ডাৰ্ড থাকিব লাগিব, এয়া দি দিছে, পঢ়ি ল'বা। BA লেবৰেটৰী এছিষ্টেণ্ট স্কুলৰ আছে। 12+2 ষ্টেজ অৰ ইকুইভেলেণ্ট ছায়েন্স অৰ 1 years এক্সপিৰিয়েঞ্চ পেথলজি এণ্ড বায়'কেমিকেল লেবৰেটৰী এইবিলাক থাকিব লাগে। লেব এছিষ্টেণ্ট এইবিলাক আছে। 12 এইখিনিয়ে। এজ ৰিলেক্সেশ্যন আছে কেটেগৰী ৱাইজ। OBC NCLৰ বাবে আছে 3 years, SC ST বাবে আছে 5 years, PWD বাবে BD বাবে আছে 10 years। এপ্লিকেশ্যন ফ্ৰী দিব লাগিব। ST OBC MOBC এইখিনিয়ে যিমান য'ত আছে। SC ST এক্স ছাৰ্ভিচমেন PWDS ফিমেলে দিব লাগিব। ট্ৰান্সজেণ্ডাৰ মাইনৰিটিজ এইবিলাকে দিব লাগিব। আৰু ইকনমিকেলি বেকৱাৰ্ড ক্লাছ দিব লাগিব, মানে 250K। আদাৰ্ছে দিব লাগিব 500 rupees-কৈ। এইখিনি ফৰ্ম ফিল আপ কৰোঁতে কিছু মানি ল'বলগীয়া, পঢ়ি ল'বা ভাল ধৰণে। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হৈছে 7 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো হৈছে 6 ফেব্ৰুৱাৰী 2025, অৰ্থাৎ 6 ফেব্ৰুৱাৰী তাৰিখে ইয়াৰ এপ্লিকেশ্যনটো সমাপ্ত হৈ যাব। যিসকলে অনলাইন এপ্লাই ইতিমধ্যে কৰিলে বা যদি এতিয়ালৈকে নাই কৰা তো অনলাইন এপ্লাই কৰি ল'বা, যিহেতু লাষ্ট ডেট বেছি দিনলৈ নাই। আৰু লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকিলে ছাৰ্ভাৰো ডাউন হৈ যাব পাৰে আৰু অনলাইন ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, অৰ্থাৎ ছাৰ্ভাৰ ডাউন হৈ যাব, ফৰ্ম ফিল আপ কৰিব নোৱাৰিবা। তেনেকুৱা ধৰণৰ সমস্যা হয়, যিটো দেখিবলৈ প্ৰত্যেকতে পোৱা যায়, যিবিলাক ফৰ্ম ফিল আপ লাষ্ট ডেটলৈ থৈ দিয়া যায়। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।